হেল্ল' ৱেলকাম বেক। আজি আমি এটা ৰাইডত ওলাইছোঁ আৰু ৰাইডত ওলোৱা আগতে প্ৰথমতে আমাৰ বন্ধুসকলে থানৰ ওচৰত এটা সেৱা জনাইছে যে এই ৰাইডটো ভালে কুশলে হওক বুলি। আৰু এয়া আমাৰ বাবলু দা, তেখেতক আগত মোৰ ভিডিঅ'ত দেখিছে, আজি আকৌ ভালকৈ চিনাকি কৰাই দিছোঁ। বাবলু মেছ ফ্ৰম দুলিয়াজান। শেষত মোৰ চেহেৰাটো দেখাম বাৰু। তাৰপিছত লগত এইটো ধনঞ্জয় গগৈ ফ্ৰম নামচাই, এটা ৰাইডাৰ হয়, লগতে ভাইটি মৰমৰ। ভালকৈ হাই হেল্ল' কৈ দিয়া, কিবা ক'বা? হেল্ল', ছাবস্ক্ৰাইব কৰিব। বাকী তাৰপিছত আৰু এয়া ওচৰত আছাম ৰাইফল গেমিং বুলি চেনেল এটা চলাই আছে, নতুনকৈ ষ্টাৰ্ট কৰিছে, দুৰ্ণকান্ত গগৈ নামচাইৰ পৰা। এয়া লগতে ব্লগিঙো কৰি আছে। এয়া আমাৰ হাইৱে কিনাৰত থকা এটা সৰু মন্দিৰ হয়। মৰমৰ দীপাংকৰ গগৈ আমাৰ কাৰণে টোপলা এগছ আগবঢ়াই ধূপকাঠি জ্বলাইছে যে ৰাইডটো ভালে কুশলে হওক বুলি। আৰু মই এইটো একদম পূৰা গাৰ্ড চাৰ্ট লগাই মেলি ওলাইছোঁ। তো আমি এতিয়া প্ৰথমতে সেৱাটো কাঢ়ি লওঁ, তাৰপিছত লাহেকৈ ইয়াৰ পৰা যাত্ৰাটো আগবাঢ়োঁ। আপোনালোকক দেখাই যাম চব জেগা, সৰু সৰুকৈ এক্সপ্ল'ৰ কৰি যাম। আহক চবে সেৱাটো কাঢ়ি লওঁ বাহিৰৰ পৰাই।
welcome to Jeju.
গাছ আহি পাই গ'লো আমি কি জেগা কয় দেখো ইউড্ৰাক পাছ ইউডিয়াক পাছ আৰু আমি নন ষ্টপ যেতিয়া নামচাই পৰা ৰাইড ষ্টাৰ্ট কৰিছিলোঁ চিধা তেজুত আহিলোঁ তেজুত অকণমান দেৰি হৈ গ'ল দেখিব পাৰিছে টাইমটো 3টা বাজি গ'ল ত' ইমান দেৰিটো আমি আধা বাট গৈ পাবই লাগিছিলে এতিয়া আৰু 75 কিলোমিটাৰমান আছে 75 মান আছে ত' চাওঁ এইবোৰে পাহাৰৰ ৰাস্তা আপোনালোকক দেখাই গৈ আছোঁ যিমান পাৰিছোঁ সিমানটো দেখাইছোঁ আৰু ত' বলক আমাৰ লগত ৰাইডটো এনজয় কৰক থেংক ইউ हवा कैंप या सीमा सड़क संगठन आपकी मंगलमय यात्रा की लिखा আছে कामना करता है सो एडोख इमाने धुनिया ठाई এইবিলাক সবে ফটো মাৰাত ব্যস্ত আৰু এইটো আমাৰ লোহিত ভিউ বহুতেই ধুনীয়া লাগিছে অকমান ডাৱৰৰ কাৰণে ইমান ক্লিয়াৰ হোৱা নাই Hello. Same jaga. Man dunia. Hey ay, Arunachal সৌন্দৰ্য আমি এইটো ৰাস্তাৰে এনেকে ঘূৰি এনেকে ওপৰলৈ গৈ থাকিম সেইটো দেখিছে কিমান যে পাহাৰ পাৰ হ'ব লাগিব তো বলক আপোনালোককো লৈ যাওঁ পাহাৰিয়া মই শুভয়া মৰে তই পাহাৰিয়া মই শুভয়া মৰে তই পাহাৰি কলি যা যৌবন্ধু অৰিয়া মাৰিলি প্ৰেমৰ কিনুৰি So finally guys আহি পাই গ'লো আমি পাহাৰৰ ওপৰত আৰু আপোনালোকক এতিয়া আমি অকমান নাইট ভিউ দেখাম সো আমি হাইলং গৈ পাওঁতে ৰাতিয়ে হ'ল সো যিমান পাৰো দেখাব চেষ্টা কৰিছো বলক এনজয় কৰক এই পাংতে গধূলি হৈছে ৰাতি হৈ গ'ল টাইম কিমান আছে টাইম 5টা বাজিলে ইয়াতে আন্ধাৰ হ'ল ডেলি মুম্বাই পিনে পোহৰ 449 Salangam 9 kilometer left ৰাতি হৈ গ'ল এয়া বহুত ঠাণ্ডা একদম লাহে যাবলগীয়া হৈছে অফৰোড আছে মাজে এনেকুৱা খাৰা পাহাৰ নামিবলগীয়া হৈছে আপোনালোকক ঘূৰি আহোঁতে দেখাম মানে প্ৰিয় পাহাৰ আৰু এইবোৰ এতিয়া ৰাতি হ'ল ভালকৈ দেখি পোৱা নাই পাৰে দিনত দেখাম ভালকৈ দেখাম 54 আছে 54 কিলোমিটাৰ হাইলং আৰু আছে আধা অলপমান ভিউ চলে ইয়াত বাছ কেম্পবোৰ কেনেকৈ উঠে হা APSC তে এনেকৈ উঠে ঘং কৰি উঠিছে মানে এইটো একটা মজা লাগে
এই ব্ৰিজ বনাইছিলে ভাঙি গ'ল বনাইছিলে অঁ এইটো ব্ৰিজ ৱেলকাম টু আঞ্জাও ডিষ্ট্ৰিক্ট আচ্ছা লোহিত ডিষ্ট্ৰিক্ট খতম ইয়ালৈকে লোহিত ডিষ্ট্ৰিক্ট আছিলে পূৰা অঁ এইটো খোপা নেকি নহয় অঁ পোৱা নাই বাৰু ইমান দিন আমি লোহিতে আছিলোঁ ব্ৰিজ বনাবৰ কাৰণে ৰেডি হৈ হা ব্ৰিজ বনাবলৈ ৰেডি হৈ আছে এয়া কিমান দিন লাগিব অফৰোড আইলেণ্ড পামগৈ এতিয়া এই অফৰোড দে দে এইফালে পানী পাৰ হ'ম এতিয়া এই আছে এইখন পাৰ হৈ যোৱাটো দেখাব লাগিছিলে আকৌ আমি পাৰ হৈ যাম ৰ দেখা দিম এয়া পুৰা নদী 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 পুৰা নদী হৈছে কলৈ গৈছ এতিয়া আমাৰ বাৰী আহিছে চ' ফাইনেলি গাইজ আমি আহি হাইলুৱাং পাই গ'লোঁ আৰু আহি কিনে এয়া লগৰ এটা ৰুমত ফাইনেলি উই আৰ ৰিচ আৱাৰ ডেষ্টিনেশ্যন পাই গ'লোহি আহি হাইলঙৰ লগৰ এটা ৰুমত ৱাও তাৰ জেকেটটো ইমানেই ধুনীয়া জিলিকিছে আহি পাই জেকেটো খুলিব পাহৰিছে আৰু এইফালে দীপাংকৰ গগৈ গোটেই ৰাস্তাটো বহি অহাৰ কাৰণে ভাগৰ লগাৰ কাৰণে কঁকালটো অলপমান ৰিলেক্স কৰিছে চ' ৰুমটো আহি বহুত ধুনীয়া লাগিলে ইমান ধুনীয়াকৈ সজাই থৈছে ৰিংটন শ্বট ভাতটো খাই আহিলোঁ এতিয়া জাষ্ট এতিয়া শুব লাগে ৰাতিপুৱা ওলাব লাগিব